প্ৰজ্ঞাস্থিতি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2024 গ্ৰেড 3, গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা 30টা সানমিহলি জিকে MCQ প্ৰশ্নোত্তৰ লৈ আশা কৰিছোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকক কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞাস্থিতি আছাম সাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি হৈছে এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ কোনে লিখিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উইলিয়াম ৰবিনসন। বন্ধুসকল, এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ উইলিয়াম ৰবিনসনে লিখিছিল। নেক্সট কুৱেশ্যন, হুৱেন লাভলিনা বৰগোহাঁই অন অৰ্জুনা এৱাৰ্ড? লাভলিনা বৰগোহাঁয়ে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2020 অৰ্থাৎ 2020 চনত লাভলিনা বৰগোহাঁয়ে অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, তথ্য জনাৰ অধিকাৰ আইন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 12 অক্টোবৰ 2005 চনত। বন্ধুসকল, 12 অক্টোবৰ 2005 চনত তথ্য জনাৰ অধিকাৰ আইন কাৰ্যকৰী কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ নিউজ পেপাৰ ৱাজ ফাউণ্ডেড বাই মহাত্মা গান্ধী ইন চাউথ আফ্ৰিকা ইন 1903? 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কোনখন বাতৰি কাকত প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰতীয় মতামত। বন্ধুসকল, মহাত্মা গান্ধীয়ে 1903 চনত দক্ষিণ আফ্ৰিকাত ভাৰতীয় মতামত নামৰ বাতৰি কাকতখন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য নিউ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিজয় বিষ্ণয়। বন্ধুসকল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশগৰাকীৰ নাম হৈছে বিজয় বিষ্ণয়। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ কল্ড এজ অজাত শত্ৰু বাই গান্ধীজী? তলত দিয়াসকলৰ ভিতৰত কাক গান্ধীজীয়ে অজাত শত্ৰু বুলি অভিহিত কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধুসকল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক মহাত্মা গান্ধীয়ে অজাত শত্ৰু বুলি অভিহিত কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন? ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যোৰহাট। বন্ধুসকল, ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য পৰ্ব অফ মহাভাৰত হুইচ মেনশ্যনড দ্য ভেলৰ অফ ভগদত্ত? ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দ্ৰোণ পৰ্ব। বন্ধুসকল, ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটিৰ নাম হৈছে দ্ৰোণ পৰ্ব। নেক্সট কুৱেশ্যন, ইন হুইচ ফিল্ড ইজ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড এৱাৰ্ডেড? দাদা চাহেব ফাল্কে বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুভিজ অৰ্থাৎ চলচ্চিত্ৰ। বন্ধুসকল, দাদা চাহেব ফাল্কে বঁটা চলচ্চিত্ৰৰ ক্ষেত্ৰত প্ৰদান কৰা হয়, কিয়নো দাদা চাহেব ফাল্কে আছিল ভাৰতীয় চিনেমাৰ জনক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কমন লেংগুৱেজ ইউজড ইন কামৰূপা ইনস্ক্ৰিপশ্যনছ? কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষা কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সংস্কৃত। বন্ধুসকল, কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষা আছিল সংস্কৃত ভাষা। নেক্সট কুৱেশ্যন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন চাৰ্ভড এজ দ্য এম্বেচেডৰ অফ ইণ্ডিয়া টু হুইচ কাণ্ট্ৰি? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছোভিয়েট ইউনিয়ন। বন্ধুসকল, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ছোভিয়েট ইউনিয়নৰ ভাৰতত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া? ভাৰতৰ এটৰ্নী জেনেৰেলক কোনে নিযুক্তি দিয়ে?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাৰতৰ ৰাষ্ট্ৰপতি বন্ধুসকল ভাৰতৰ এটৰ্নি জেনেৰেলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট কোৱেশ্চন হুইচ ইজ দ্য ফাৰ্ষ্ট গ্ৰীণ চেছ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম সেউজ অৰ্থনৈতিক বিশেষ মণ্ডল কোনটো অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাণ্ডলা গুজৰাট বন্ধুসকল ভাৰতৰ প্ৰথম সেউজ বিশেষ মণ্ডলটো হৈছে গুজৰাটৰ কাণ্ডলা নেক্সট কুৱেশ্যন হু ইজ দ্য এক্সিকিউটিভ হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট ৰাজ্য চৰকাৰৰ কাৰ্যবাহী মুৰব্বী কোন অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজ্যপাল বন্ধুসকল ৰাজ্য চৰকাৰৰ কাৰ্যবাহী মুৰব্বী হৈছে ৰাজ্যপাল নেক্সট কুৱেশ্যন সিন্স হুৱেন হেজ ৰেচন কাৰ্ড বিন ইউজড ইন ইণ্ডিয়া ভাৰতত কেতিয়াৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰি অহা হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দ্বিতীয় মহাসমৰৰ পৰা বন্ধুসকল দ্বিতীয় বিশ্বযুদ্ধৰ পৰা ভাৰতত ৰেচন কাৰ্ডৰ ব্যৱহাৰ হৈ আছে নেক্সট কুৱেশ্যন লিটমাছ ইজ এক্সট্ৰাক্টেড ফ্ৰম হোৱাট কিহৰ পৰা লিটমাছ উলিওৱা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লাইকেন বন্ধুসকল লাইকেনৰ পৰা লিটমাছ উলিওৱা হয় নেক্সট কুৱেশ্যন হুইচ ৰেলৱে ষ্টেচন ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া কোনটো ৰেল ষ্টেচন ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দাৰ্জিলিং হিমালয়ান ৰেলৱে ষ্টেচন বন্ধুসকল দাৰ্জিলিং হিমালয়ান ৰেলৱে ষ্টেচন হৈছে ভাৰতৰ এটি বিশ্ব ঐতিহ্য ক্ষেত্ৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ডাজ নট অৰিজিনেট ইন দ্য হিলছ অফ অৰুণাচল তলৰ কোনখন নদীৰ উৎপত্তি অৰুণাচলৰ পাহাৰত নহয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কলং নদী বন্ধুসকল কলং নদীৰ উৎপত্তি অৰুণাচলৰ পাহাৰৰ পৰা হোৱা নাই নেক্সট কুৱেশ্যন Oktazar wild silkworm is founded in which of the following district in Assam? Oktazar এবিধ বনৰীয়া ৰেচম কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিমা হাছাও বন্ধুসকল অসমৰ ডিমা হাছাও জিলাত Oktazar নামৰ বনৰীয়া ৰেচম কৃমি পোৱা যায় Next question, in which year was the National Stock Exchange established in? ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ কোনটো বছৰত স্থাপন কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1992 অৰ্থাৎ 1992 চনত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন হোৱাট ইজ জিৰো বেছ বাজেটিং শূন্য ভিত্তি বাজেট কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিত্তীয় বিশ্লেষণৰ এটা আহিলা বন্ধুসকল শূন্য ভিত্তি বাজেট হৈছে বিত্তীয় বিশ্লেষণৰ এটি আহিলা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাৰ্জেষ্ট পাব্লিক সেক্টৰ আণ্ডাৰটেকিং ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগটো কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড বন্ধুসকল ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ নাম হৈছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড নেক্সট কুৱেশ্যন এমং দ্য ফলোয়িং প্লেচেছ হুইচ ওৱান গেটছ দ্য লিষ্ট ৰেইনফল ভাৰতৰ কোনখন ঠাইত আটাইতকৈ কম বৰষুণ হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জয়সলমেৰ বন্ধুসকল ৰাজস্থানৰ জয়সলমেৰত ভাৰতৰ আটাইতকৈ কম পৰিমাণৰ বৰষুণ হয় নেক্সট কুৱেশ্যন দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা কোনখন চহৰত অনুষ্ঠিত হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেংগালুৰু বন্ধুসকল দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা ভাৰতৰ বেংগালুৰু চহৰত অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন
Khelo India Youth Games was formerly known as Khelo India Youth Games পূৰ্বতে কি নামেৰে জনাজাত আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি খেলো ইণ্ডিয়া স্কুল গেমছ বন্ধুসকল খেলো ইণ্ডিয়া ইউথ গেমছক পূৰ্বতে খেলো ইণ্ডিয়া স্কুল গেমছ নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চন বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা একমাত্ৰ দলংখনৰ নাম কি অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সদৰঘাট দলং বন্ধুসকল বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা একমাত্ৰ দলংখনৰ নাম হৈছে সদৰঘাট দলং নেক্সট কোৱেশ্চন হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ বৰ্তমানৰ উপভোক্তা পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণৰ মন্ত্ৰীগৰাকী কোন অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি প্ৰহ্লাদ যোশী বন্ধুসকল বৰ্তমান ভাৰতৰ উপভোক্তা পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে প্ৰহ্লাদ যোশী নেক্সট কোৱেশ্চন ডিব্ৰুগড় বিশ্ববিদ্যালয়খন কোন চনত স্থাপন কৰা হৈছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1965 চনত বন্ধুসকল 1965 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন ৰাচনা বৰুৱা কাৰ ছদ্মনাম অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বিৰিঞ্চি কুমাৰ বৰুৱা বন্ধুসকল বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্ম নামটি হৈছে ৰাচনা বৰুৱা আনহাতে তেওঁৰ আন এটি ছদ্ম নাম হৈছে বিনা বৰুৱা নেক্সট কোৱেশ্চন এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত কেতিয়া স্থাপন কৰা হৈছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1901 চনত বন্ধুসকল এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ 1901 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন বাণীকান্ত কাকতিয়ে কি ছদ্মনাম ব্যৱহাৰ কৰিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ভৱানন্দ পাঠক বন্ধুসকল ডক্টৰ বাণীকান্ত কাকতিয়ে ভৱানন্দ পাঠক ছদ্মনামটো ব্যৱহাৰ কৰিছিল বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেন্ট যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ